অসমখনক সজাই পৰাই এখন সৰ্বাংগ সুন্দৰ ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ প্ৰচেষ্টা মই অব্যাহত ৰাখিম। বহুদিনে বন্ধ হৈ থকা কামাখ্যা কৰিডৰ নিৰ্মাণৰ কামো ইতিমধ্যে আৰম্ভ হ'ল। শ্ৰদ্ধাৰ ৰাইজ, বিগত নিৰ্বাচনত মই প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ ৰাজ্যৰ যুৱক যুৱতীক আমি 2 লাখ চৰকাৰী চাকৰিৰ সুবিধা দিম। যোৱাবাৰ আমি 1 লাখ চাকৰিৰ সুবিধা দিয়াৰ কথা কৈছিলোঁ। 1,60,000 যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিব পাৰিলোঁ। এইবাৰো আমি 2 লাখ ল'ৰা ছোৱালীক কেনেকে চাকৰি দিব পাৰোঁ, কোন বিভাগত কিমান পদ খালী আছে, পদোন্নতিৰ জৰিয়তে নতুনকৈ কিমান পদ সৃষ্টি কৰিব পাৰি, নতুনকৈ কেনেকে বেটেলিয়ন আদি নিৰ্মাণ কৰিব পাৰি, এই কথাবোৰো ইতিমধ্যে আমি আলোচনা আৰম্ভ কৰি দিছোঁ। অৰ্থাৎ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিবোৰ কেৱল মাত্ৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি নহয়, ই আমাৰ উন্নয়নৰ মন্ত্ৰ, অসমক বিকাশৰ পথলৈ আগুৱাই লৈ যোৱাৰ এক আমাৰ বাবে পবিত্ৰ দায়িত্ব আৰু কৰ্তব্য। তাক আমি সদায়ে স্বীকাৰ কৰোঁ আৰু অসমৰ ৰাইজৰ বাবে আমি এনেকৈ নিৰলস আমি কাম কৰি গৈ থাকিম। অসমৰ সংস্কৃতি, অসমৰ পৰিচয়, এই গোটেইবোৰ আমাৰ বাবে ৰাজনৈতিক শ্লোগান নহয়। অসমৰ আইডেণ্টিটি, অসমৰ স্বাভিমান, অসমৰ সংস্কৃতি, অসমৰ ভূমিৰ ৰক্ষণাবেক্ষণ, আমাৰ এই গোটেই সিদ্ধান্ত বা গোটেই আদৰ্শসমূহ ৰাজনীতি বা ইলেকশ্যনৰ সময়ত কোৱা আদৰ্শ নহয়, ই আমাৰ এক কৰ্মযজ্ঞ। অনাগত দিনসমূহত অসমবাসী আৰু অসমীয়াৰ বাবে আমি নিৰন্তৰ কাম কৰি যাম। তাত আমি কেতিয়াও পিছ হুহুকি নাহোঁ। শ্ৰদ্ধাৰ ৰাইজ, অহা 1, 2, 3 জুলাই এই তিনিওটা দিন অসমৰ কাৰণে হয়তো এক গুৰুত্বপূৰ্ণ দিন হ'বগৈ পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত এই 3টা দিনত হয়তো আমি এগৰাকী অতিকে শক্তিশালী গুৰুত্বপূৰ্ণ বিদেশী আলহীক আদৰিবৰ বাবে সুযোগ পাম। চৰকাৰীভাৱে ই ঘোষণা হোৱা নাই, তথাপিতো আমি আশা কৰিছোঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই 1, 2, 3 তাৰিখে